जिंदाबाद 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 বিজেপি जिंदाबाद নরেন্দ্র মোদী जिंदाबाद নবীন নীতিন जिंदाबाद হিমন্ত বিশ্ব শর্মা দিলীপ শইকীয়া নগাঁও জিলা বিজেপি হিং সমষ্টি বিজেপি 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 ভাৰত মাতা কি बीजेपी जिंदाबाद জিন্দাবাদ জিন্দাবাদ बीजेपी जिंदाबाद हेमंत विश्व शर्मा जिंदाबाद इनकलाब जिंदाबाद मुरब्बी रहे मुरब्बी বিজেপি চৰকাৰ লাগে আৰু আকৌ বিজেপি চৰকাৰ লাগে বিজেপি চৰকাৰ লাগে এইটো 100% হৈ আছে একপক্ষীয় হিচাপে আমাৰ যিবিলাক ৰাইজ আছে তেওঁলোকে একপক্ষীয় হিচাপে কংগ্ৰেছ বা UDF এইবিলাক লৈ আমি স্থায়ী হিচাপে আমি ভাবিছোঁ যে আমাৰ গোটেই ৰাইজবোৰ যে আমি কংগ্ৰেছমুখী বা UDF মুখী যাৰ ফলস্বৰূপে আমি ভোগ কৰিবলগীয়া হৈছে যে যিসকল চৰকাৰ আহিছে চৰকাৰে মানে আমাক একচুক মানে হেৰি মানে আমাক ভাল চকুৰে দেখা নাই যাৰ ফলস্বৰূপে আমি ভুক্তভোগী যে তেওঁলোকে আমাৰ মাদ্ৰাছা বা বিভিন্ন ধৰণৰ আমাৰ ধৰ্মীয় অনুষ্ঠানবিলাক তেওঁলোকে মানে এইবিলাক চাই নষ্ট কৰাৰ প্ৰতিশ্ৰুতিবদ্ধ হৈছে যাতে আমি বিভিন্ন ধৰণৰ পেৰেচানিত থাকোঁ বিভিন্ন ধৰণৰ মুচিবতত বা বিভিন্ন ধৰণৰ সমস্যাত আমি জৰ্জৰিত থাকোঁ যাৰ ফলস্বৰূপে মানে আমাক তেওঁলোকে মানে মুঠৰ ওপৰত বিভিন্ন ধৰণৰ অজুহাত সমস্যাত ৰাখি ভুক্তভোগী হিচাপে ব্যৱহাৰ কৰিব ধৰিছে হ্যাঁ আপনি এনেই আমার এই মুসলমান সমাজত কি হয় আজি কি হয় আপনি মোৰ ধৰ্মত মানে মই হাফিজ কাবিয়ানা মাদ্ৰাছা কমপ্লিট কৰিছোঁ হাফিজ আপুনি আজি আপোনালোকে আপুনি বিজেপিত যোগদান কৰিছে কি কাৰণত কৰিছে বিজেপিত যোগদান কৰিছোঁ মোৰ এটা আশা আছে বৰ আশা বিজেপিত যোগদান কৰিবলৈ আজি 20 বছৰ হৈ আছে UDF দলৰ পৰা আমাৰ দিন সমষ্টি একো সহায় সহযোগিতা পোৱা নাই UDF দলৰ পৰা আমি এটা কথাই ক'ম ৰাইজক আমাৰ যি সংখ্যালঘু যিমান ৰাইজ আছে ৰাইজসকল এওঁলোকক এটা কথাই কৈ আছোঁ অনুৰোধ কৰি আছোঁ যে বিজেপিক আমি এইবাৰ ভোট দি জয়যুক্ত কৰিব লাগে বিজেপি চৰকাৰে যদি আমালোকক সহায় একো নকৰে তথাপিও আমি কিবা কৰিব লগা নাই কৰিব নোৱাৰিম কিয়নো আজি 20 বছৰ ধৰি আমাৰ ইয়াত দিন সমষ্টিত দলীয় কিবা বিধায়ক আমি বনাব পৰা নাই গতিকে এইবাৰ আমি সকলোৱে ভাবিছোঁ এটা কথাই যে বিজেপিক কেনেকৈ ভোট দি জয়যুক্ত কৰিব পাৰিম সেই চেষ্টাত আমি চলাই যাম আৰু আমাৰ বিধায়ক খাদিমুল ইছলাম চাহাবক আমি জয়যুক্ত কৰিম বিজেপি এইবাৰ জিকিব আশা আছে সকলোৱে আমি ভোট দিম নে নিদিম আপোনালোকে কওকচোন জয় আই অসম বিজেপি জিন্দাবাদ 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 আজি পাণবাৰী হাফিজিয়া মাদ্ৰাছা প্ৰাংগণত যিটো সভা অনুষ্ঠিত হৈছে মই বৰবিটি পঞ্চায়ত তাত মানুহ স্বতঃস্ফূৰ্তভাৱে হাজাৰ হাজাৰ মানুহ ওলাই আহিছে যদিও আমাৰ মিটিং এটা পলম হ'ল তথাপি মানুহ প্ৰায় 2 ঘণ্টা দিন অপেক্ষা কৰি আছিলে ইয়াৰ পৰা এটা প্ৰমাণ হৈ যায় যে আমাৰ সকলো সংখ্যালঘু ৰাইজ এইবাৰ আমাৰ বিজেপিৰ সমৰ্থিত মানে যিটো বিগত আমাৰ 50 বছৰ যি সমস্যাত জৰ্জৰিত হৈ আছে সংখ্যালঘু ৰাইজসকল আমাৰ মাটি পট্টাৰ পৰা আদি কৰি বিভিন্ন দুৰ্যোগত ভুগি আছে কোনো ধৰণৰ স্থায়ী সমাধান পোৱা নাছিলে গতিকে দেখাই গৈ আছে মাইনৰিটি মানুহে স্বীকাৰ কৰি আছে এইবাৰ যিহেতু আমাৰ বিজেপি চৰকাৰ আহি আছে গতিকে এইবাৰ বিজেপি চৰকাৰৰ পক্ষত থাকিব বুলি সকলো মানুহ আশাবাদী সকলো সমষ্টি দেখালে আমাৰ বৰবিটিয়া পঞ্চায়ত বুলি নহয় এই হাফিজিয়া মাদ্ৰাছা প্ৰাংগণত এনেকুৱা সভা নহয় এনেকুৱা বহুত সভা আমি কৰিছোঁ দেখা গৈ আছে মানুহৰ মাজত সোমাইছোঁ ৰাইজৰ মাজত সোমাই কৰি দেখা গৈছে যে সকলো মানুহ মানে কংগ্ৰেছক এইবাৰ হুমুলীয়া নস্বাত কৰি দিব UDFৰ কথাই নাই
আৰু সেইকাৰণে মানে দেখা গৈ আছে যিটো সঁহাৰি আমি পাইছোঁ, যথেষ্ট ভাল সঁহাৰি পাইছোঁ, যথেষ্ট আমাৰ ৰাইজ উৎসাহিত হৈ আছে। এবাৰ বিজেপি চৰকাৰক সমৰ্থন কৰিব আৰু আশা ৰাখিব পাৰি এইবাৰ আমাৰ দিন সমষ্টিৰ পৰা চৰকাৰে যাকে প্ৰাৰ্থিত্ব প্ৰদান কৰে নিশ্চয়ভাৱে ক'ব পাৰি যে এইবাৰ আমাৰ দিন সমষ্টিৰ পৰা এজন আমাৰ চৰকাৰৰ পক্ষে বিধায়ক জয়ী হ'ব বুলি আশা কৰিব পাৰি।